আজি অসম আন্দোলনত শ্বহীদ হোৱা 855 জন মানে মহান অসমীয়া প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমি এই অনুষ্ঠানটোৰ আয়োজন কৰিছিলোঁ। ইয়াত কেইবাটাও আমাৰ সংগঠনে যোগদান কৰিছে। আমাৰ একমাত্ৰ উদ্দেশ্য হ'ল অসমীয়া সমাজত শান্তি সম্প্ৰীতি আৰু একতা আমি স্থাপন কৰাটো। এতিয়া বৰ্তমান যিটো ৰাজনৈতিক পৰিস্থিতি, জাতীয় যিটো সন্দিক্ষণ সমস্যা সৃষ্টি হৈছে, এই সকলোবোৰ সমস্যা ন্যায়পূৰ্ণ সমাধান হ'ব লাগে। বিশেষকৈ অসমৰ বিদেশী সমস্যা সংবিধানসন্মত সমাধানৰ স্বাৰ্থত আমি কাম কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ। অসমত যিবোৰ কাম কাজ চলিছে, এই সন্দেহজনক বাতাবৰণ যিবোৰ সৃষ্টি হৈছে, এই সন্দেহজনক বাতাবৰণটো সমূলি নাশ কৰিবলৈ আমি ইণ্ডিজিনাছ পিপল অফ মুং ডং চুং খাম আসাম নৰ্থ ইষ্ট ইণ্ডিয়াৰ নেতৃত্বত আমি সকলোকে সামৰি, বৈধ নাগৰিকক সামৰি অসমীয়া জাতিক ঐক্যবদ্ধ কৰিবলৈ আমি মনস্থ কৰিছোঁ, চিন্তা চৰ্চা কৰিছোঁ। বিধান সমষ্টিৰ ৰাজগড়ত চাহ খেতিয়ক সন্থাৰ কাৰ্যালয়ত আজি যি শ্বহীদ দিৱস উদযাপন কৰা হৈছে, এই শ্বহীদ দিৱসত আজি বিভিন্ন জাতি জনগোষ্ঠীক সাঙুৰি ইণ্ডিজিনাছ পিপুল অফ মনচুং নৰ্থ ইষ্টৰ সহযোগত আজি যি শ্বহীদ দিৱস উদযাপন হ'ল, খুব সুন্দৰ হৈছে। আৰু আমি ভাবিছোঁ আজি এই অনুষ্ঠানত অসমীয়া বংগীয় সমাজ, সদৌ অসম ভোজপুৰী অসমীয়া সমাজ, গোৰ্খা সন্মিলন আদি কৰি বিভিন্ন জাতি জনগোষ্ঠীক লৈ যি শ্বহীদ দিৱস উদযাপন কৰা হৈছে, এই ক্ষেত্ৰত গোটেই সমাজখনক একত্ৰিত কৰাৰ এটা প্ৰয়াস। এই প্ৰয়াসত আমি অসমীয়া হিচাপে আমি ঐক্যবদ্ধ হৈ আমাৰ আগন্তুক দিনবিলাকত যি সংগ্ৰাম, বিশেষকৈ আমাৰ যি অসমত বাংলাদেশীৰ যি সমস্যা আছে, এই সমস্যাত আমি একগোট হৈ এই সংগ্ৰামটো আমি আগুৱাই নিব লাগিব। দেখিবলৈ পোৱা যায় আপোনালোকৰ আজি ভোজপুৰী সমাজ হওক বা হিন্দী সমাজ হওক বা আজি বাঙালী, হয়, নিশ্চয়কৈ আমাৰ দুখ নথকা নহয়। আচলতে আমাৰ যিসকল আমাৰ ভোজপুৰী সমাজ, বিশেষকৈ আমাৰ ভোজপুৰী সমাজৰ লোকসকল, তেওঁলোক অসমৰ প্ৰতি যি অৱদান, মানে আমাৰ সমাজৰ যি অৱদান আছে, আচলতে তেওঁলোক নেজানে গতিকে তেওঁলোক ওলাই নাহে। অসমৰ প্ৰতি যি তেওঁলোকৰ কৰণীয় কাম আছে, সেই কামখিনি আচলতে তেওঁলোক বুজি পাব লাগে আৰু অসমীয়া জাতিৰ লগত সহযোগ আগবঢ়াব লাগে। এইটো ক্ষেত্ৰত মানে যিটো আমাৰ বহুত আজিকালি ইতিহাস নাজানে, হয়, আচলতে ইতিহাসটো কমকে জানে বা হয়তো বহুতে নেজানেই। নজনাৰ দুখত এনে ধৰণৰ মানে পৰিস্থিতিৰ সৃষ্টি হৈছে। আমি অসমত জন্মগ্ৰহণ কৰিছোঁ। মোৰ ৭৫ বছৰ বয়স, ৫০ চনৰ বৰ বৈশাখত মোৰ জন্ম। অসম মই আজিও এৰা নাই আৰু নেৰো। কোনে কি কয় কৈ থাকক, এইটো মোৰ অসম। কোনোবাই স্বীকৃতি দিয়ক বা নিদিয়ক, আৰু দিব লাগিব বুলি কথা নাই, এইটো মোৰ অসম। কেলে দিব কোনোবাই স্বীকৃতি? মই যিখিনি নিজৰ জাতি, নিজৰ কৃষ্টি, নিজৰ কলা, নিজৰ অসম, নিজৰ পৰিৱেশ, অসমখন আমাৰ, এইখিনি মই ত্যাগ স্বীকাৰ কৰিমেই। মই এইটো কাম নিজৰ কৰিমেই। কোনোবাই কৰিব পাৰে, আছে এবিধ আমাৰ নৰকাসুৰৰ বংশধৰ আছিলে, গতিকে সেইখিনি দুখ দি লাভ নাই, থাকেই। তাহানি ৰাম ৰাজ্যৰ দিনতো আছে, অসুৰ বংশ আছিলে, যজ্ঞ কৰিবলৈ নিদিয়ে। এতিয়াও কিছুমানে থাকে, চবেই বেয়া নহয়। কোনোবা 10 জনে বেয়া হ'ব বুলি আমি 90 জনক বেয়া কৰিবলৈ নহ'ব। আমাৰ সভ্য সমাজ এতিয়া ডিজিটেল যুগ, মানে কোনোবাই তই বুলি ক'লে গোটেই পৃথিৱীয়ে জানে তই ক'লে বুলি।
গতিকে এতিয়া সেইবোৰ দিন নাই কাৰোবাক কোনোবাই ঠগি খাব দম দি খাব সেইবোৰ দিন নাই এতিয়া চবেই নিজৰ জাতি কৃষ্টি ভাষা যিটো বৈচিত্ৰ্যময় অসম বিভিন্ন জনজাতিৰ যিটো মেলা আজি অসমখনত ফুলনি বাগিচা এখন ইয়াত কোনো বিভেদৰ কথা নাই আমি ৰাভা হোক বড়ো কছাৰী মণিপুৰী গোৰ্খা ভোজপুৰী আমাৰ সব জাতি ইয়াত অৱদান আছে আৰু আমি সহযোগ কৰিছো আৰু থাকিম আৰু বংগীয় সমাজৰ কথাই নাই যেনেকৈ পঞ্জাবী সমাজে তেওঁলোকৰ ভাষা ঘৰতে পঞ্জাবী ভাষা কয় গুৰুদ্বাৰা আছে আমাৰো তেনেকা নিজস্ব ভাষা আছে কৃষ্টি আছে সেইটো কৰিম কিন্তু এই বুলি মই অসমীয়া এৰা নাই মই অসমীয়া স্কুলত পঢ়িছো অসমীয়া ভাষা কৈ আছো আপোনাৰ লগত আজি মই কিন্তু বেংগলীত নাই কোৱা মই নিজে এটা লাইন আজিলৈকে লিখা নাই অসমীয়াত এই বেংগলী ভাষাত বংগ ভাষাত এটা লাইন লিখা নাই কিন্তু আহোমত 5খন কিতাপ লিখিছো নিজে টাই স্কুল নিজে প্ৰতিষ্ঠা কৰিছো কাৰো সহায় নোলোৱাকে অসমত জীয়াই থাকিম বুলি আমাৰ এই অঞ্চলত আহোম মধ্যগিত অঞ্চল আমি য'ত আছো চেপন শ্যাম মানে নগৰ পন মানে কপাহ নগৰী এই কপাহ নগৰীত 90% আহোম আৰু গোটেই মোৰ মিতুৰ যিমান আছে সব আহোম এইটো ভিনী হওক খলালী হওক বৰ্তা হওক বন্ধু হওক এনাই দদৌ নিশা যিমানে আছে সব আহোম আৰু এইখিনি জীয়াই ৰাখিবৰ কাৰণে মই নিজকে নিজে সৃষ্টি কৰিলো যে আহোম অসমখনৰ কাৰণে বা আহোমৰ কাৰণে কিবা এটা কৰি যাওঁ বুলি মই নিজে স্কুল প্ৰতিষ্ঠা কৰি আহোমক আগবঢ়াই লৈ গৈ আছো যিমানখিনি পাৰো মোৰ কিঞ্চিত সামৰ্থ্যৰ ভিতৰত যিখিনি পৰে তো গতিকে মোক কোনোবাই বেয়া পাইছে যদি নাজানো কিন্তু মই জানো মোক চবেই ভাল পায় মই জানো মোৰ এইটো অসম মোৰ অধিকাৰ আছে এইখন অসমত জীয়াই থাকিবলৈ কোনোবা দুষ্কৃতিকাৰী কোনোবা স্বাৰ্থন্বেষী মানুহে যদি নিজৰ স্বাৰ্থ পূৰণৰ কাৰণে কিবা কৰিছে সেইটো তেওঁৰ ব্যক্তিগত কথা সেইটো আমি উনিকে নধৰো থাকিব পাৰে চবে টেঙা ভাল নাপায় চবে মিঠাও ভাল নাপায় কোনোবাই আকৌ কাটিটো ভাল পায় কোনোবাই গলাটো ভাল পায় কোনোবাই ৰহিটো ভাল পায় কোনোবাই চলাইটো ভাল পায় সেইটো বেলেগ বেলেগ অভিৰুচি চবৰ সেইটো কোনো দুখ দিবলগীয়া নহয় আমি বৰ অসমখনত আছো বৰ অসম নাই যদিও যিখিনি অসম আছে আমি এইখন অসমতে থাকিম ইয়াতে মৰিম এইখন মোৰ অসম গতিকে এই শ্বহীদ দিৱসত মই এটাই কথা প্ৰতিশ্ৰুতি দিছো গোটেই বংগবাসী অসমীয়া সমাজ আপোনালোকে আগুৱাই আহক অসমীয়া সমাজখন উন্নতিৰ কাৰণে আমাৰতো আছে আমাৰ কালচাৰ বেংগলী সমাজৰ কালচাৰ আছে যথেষ্ট এইটোতো ক'বই নালাগে অমলেন্দু পাঠক হওক হেমাংগ বিশ্বাসী হওক ৰবীন গগৈ হওক ৰবীন বেনাৰ্জী হওক তেনেকা জনে বিভিন্ন জনৰ আছে হাজাৰজনৰ নাম ক'ব পাৰি সংগীতৰ ক্ষেত্ৰত হওক মিউজিকৰ ক্ষেত্ৰত হওক সাংস্কৃতিক ক্ষেত্ৰতে হওক আমাৰ জাতিটো এইটো ক্ষেত্ৰত আগ্ৰহ নহয় এইটো কোনোবাই হিংসা কৰিব পাৰে কোনোবাই বেয়া পাব পাৰে সেইটো কাৰণে দুখ কৰিবলৈ না একো দুখ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত